অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ শাখা সমিতিৰ ব্যৱস্থাপনাত চিকনি বৰহোলা প্ৰাথমিক বিদ্যালয়ত হিয়াৰ আমঠু শব্দ আৰু সুৰৰ সম্ৰাট লাখ লাখ জনতাৰ নয়নৰ মণি অসম সংগীত জগতৰ ভোটাতৰা অসম আৰু অসমীয়াৰ আৱেগ সদ্যপ্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জিলা সমিতিৰ সম্পাদক তুলন তচাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ লগতে মৌন প্ৰাৰ্থনা তথা শান্তি মন্ত্ৰ পাঠ কৰা হয়। অনুষ্ঠানত জিলা সমিতিৰ উপসভানেত্ৰী বীণা কালিন্দীয়ে জুবিনদাৰ ওপৰত স্বৰচিত কবিতা এটি পাঠ কৰে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মানিক তচাই জুবিনদাৰ এটি গীত পৰিৱেশন কৰে আৰু বিশিষ্ট সমাজসেৱক সঞ্জয় ঠাকুৰ আৰু আটছাৰ কলিয়াবৰ শাখাৰ সম্পাদক নিহাল তাঁতীয়ে জুবিনদাৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত জিলা সমিতি আৰু শাখা সমিতিৰ বিষয়ববীয়াসকল, আটছা কলিয়াবৰ শাখা আৰু চিকনি চাহ বাগিচা প্ৰাথমিক গোটৰ বিষয়ববীয়াসকলৰ লগতে সমাজকৰ্মী বিমল চটনামী, ধীৰেন গঞ্জু, মণ্টু গঞ্জু, লক্ষণ গড়, চৰকাৰী গাঁওবুঢ়া চেলিম আলী, বিমলা একাডেমীৰ সহশিক্ষয়িত্ৰী সংগীতা চাহুকে আদি কৰি শতাধিক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটোৰ সফলতাৰ আঁৰৰ ব্যক্তিকেইগৰাকী হৈছে শম্ভু মৃদ্ধা, কাৰ্যকাৰী সদস্য, নগাঁও জিলা সমিতি, উদয় চন্দ্ৰ গোৱালা, কলিয়াবৰ শাখা সমিতি আৰু সোমেশ্বৰ মহাভৈ, সাংগঠনিক সম্পাদক আটছা কলিয়াবৰ শাখা। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ শাখা সমিতিৰ সহযোগত আজি আমি চিকনি বৰহোলা প্ৰাথমিক বিদ্যালয়ত আমাৰ মৰমৰ, আমাৰ শ্ৰদ্ধাৰ আকস্মিকভাৱে স্বৰ্গগামী হোৱা অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী জুবিনদাৰ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ গাঁৱৰ সৰহভাগ মানুহে উপস্থিত হৈছে। আটছা কলিয়াবৰ শাখাৰ সম্পাদক নিহাল তাঁতী ডাঙৰীয়া, আমাৰ বিশিষ্ট সমাজকৰ্মী সঞ্জয় ঠাকুৰদেৱ, এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিতন চন্দ্ৰ গোৱালেদেৱ প্ৰমুখ কৰি আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু উপস্থিত ৰাইজৰ সহযোগিতাত আজি আমি কাৰ্যসূচীটো পালন কৰিছোঁ। তেখেতৰ বিয়োগে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ লগতে আমাকো কন্দুৱাইছে। আমিও দুখ অনুভৱ কৰিছোঁ, বিষাদে আমাৰ মন ভৰি পৰিছে। আৰু যিহেতু গাঁৱে ভূঞে চহৰে নগৰে সকলোৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, গতিকে আমিও নেপাতাকৈ থাকিব নোৱাৰোঁ। আৰু সেয়ে আজি তেখেতক আজি শেষকৃত্য সম্পন্ন হোৱাৰ পিছত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি তেখেতৰ প্ৰতি আমি আমাৰ যি শ্ৰদ্ধা, সেয়া শ্ৰদ্ধা প্ৰকাশ কৰিছোঁ। তেখেত য'তেই আছে শান্তিৰে থাকক আৰু তেখেতৰ গীতৰ মাজেৰে তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। আজি চিকনি বৰহোলা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত চিকনি বৰহোলাৰ সমূহ ৰাইজৰ উপস্থিতিত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নগাঁও জিলা সমিতি আৰু কলিয়াবৰ শাখা সমিতিৰ উদ্যোগত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুন্দৰভাৱে সম্পন্ন হয়। সকলোৱে ইয়াত অংশগ্ৰহণ কৰি আমাৰ মহান শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। আজিৰ এই অনুষ্ঠানত চিকনি বৰহোলাৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা আৰম্ভ কৰি মহিলা, ছাত্ৰ ছাত্ৰী আৰু সমূহ ৰাইজে অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানটি মূল উদ্যোক্তা নগাঁও জিলা সমিতিৰ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চিকনি বৰহোলাৰ স্থানীয় যুৱক বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তুলন তাচাদেৱৰ সহযোগত এই অনুষ্ঠান সম্পন্ন হয়। আজিৰ এই অনুষ্ঠানত মই নিজে উপস্থিত থাকিবলৈ পাই শ্ৰদ্ধা আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মানিক তাচা, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ সম্পাদক নিহাল তাঁতী, চিকনি বৰহোলা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিতন গোৱালা, লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি এই অনুষ্ঠান অনুষ্ঠিত কৰে। সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ। 19 ছেপ্টেম্বৰ 2025 তাৰিখে আমাৰ মহান শিল্পী জুবিনদাৰ
মহাপ্ৰয়াণ হ'ল আৰু সেই উপলক্ষে আজি গাঁৱে ভূঞে নগৰে চহৰে সকলোতে আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, সকলো ৰাজপথলৈ ওলাই আহিছে। সেয়ে আমিও আজি ইয়ালৈ আহি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ।